আজি চাবুৱা পৌৰসভা প্ৰধান সদস্য হিচাপে শপত গ্ৰহণ কৰিলোঁ আৰু এই শপত গ্ৰহণ অনুষ্ঠানত আমাৰ প্ৰাক্তন ভাৰত চৰকাৰৰ মন্ত্ৰী ৰামেশ্বৰ তেলী ডাঙৰীয়া আৰু দুগৰাকী জনপ্ৰিয় বিধায়ক বিনোদ হাজৰিকা ডাঙৰীয়া, পুনাকন বৰুৱা ডাঙৰীয়া উপস্থিত আছিল আৰু চাবুৱাৰ পৌৰসভাৰ পৌৰপতি ব্ৰজেন বৰুৱাৰ লগতে বাকী নিৰ্বাচিত প্ৰতিনিধিসকল, চাবুৱাৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান, বিশিষ্ট নাগৰিকসকল, সাংবাদিক বন্ধুসকল আৰু প্ৰাক্তন পৌৰপতি, প্ৰাক্তন নিৰ্বাচিত প্ৰতিনিধি সকলোৰ উপস্থিতিত আজি আমি সকলোৱে চাবুৱা চহৰখনক সুন্দৰভাৱে ভৱিষ্যতৰ দিনত সজাই তোলাত ঐক্যবদ্ধভাৱে চাবুৱা চহৰৰ বাসিন্দাসকলক আস্থা আৰু বিশ্বাসত লৈ তেখেতসকলৰ আলাপ আলোচনা কৰি আমি আগবঢ়াৰ ইতিমধ্যে সকলোৱে সংকল্প লৈছোঁ আৰু ইয়াৰ যিটো ড্ৰেইনেজৰ ব্যৱস্থা সকলোৱে কৈছে ইয়াক সঠিকভাৱে ইয়াৰ অধ্যয়ন কৰি ইয়াৰ এটা প্ৰকল্প প্ৰস্তুত কৰি ভৱিষ্যতৰ দিনত যাতে কৃত্ৰিম বানপানীৰ সমস্যাৰ পৰা চাবুৱাবাসী ৰাইজ পৰিত্ৰাণ পায় তাৰ ব্যৱস্থা কৰিবলৈ ৰাইজে ইতিমধ্যে আমাক পৰামৰ্শ দিছে। এই ক্ষেত্ৰত আমি দুয়োগৰাকী বিধায়কৰ সৈতে মিলি অসম চৰকাৰ, ভাৰত চৰকাৰৰ তৰফৰ পৰা বিষয়টোৰ ক্ষেত্ৰত আমি ঐক্যবদ্ধভাৱে পদক্ষেপ ল'ম আৰু অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু নগৰ উন্নয়ন মন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়া তেখেতসকলে এই বিষয়টো চোৱা চিতা কৰি আছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে, আজি পুৱাৰ ভাগত মই যেতিয়া তেখেতক যোগাযোগ কৰিছিলোঁ তেখেতে কৈছে যে ডিব্ৰুগড় লোকসভা সমষ্টিৰ যিকেইখন চহৰৰ কৃত্ৰিম বানপানীৰ সমস্যা সন্মুখীন হৈ আছে ৰাইজে, ডিব্ৰুগড় হওক, চাবুৱা হওক বা অন্যান্য যিকেইখন চহৰ আছে, তিনিচুকীয়া ইত্যাদি ইত্যাদি, এই চহৰসমূহক আমি এই সমস্যাৰ পৰা পৰিত্ৰাণ দিয়াৰ বাবে সকলো ধৰণৰ ব্যৱস্থা লোৱাৰ কথা তেখেতে কৈছে। মই আশা ৰাখিছোঁ চাবুৱা আমাৰ চহৰৰ পৰম শ্ৰদ্ধাৰ নাগৰিকসকলে এইখন চহৰ পৰিষ্কাৰ কৰি ৰখাৰ ক্ষেত্ৰত সকলো ধৰণৰ সহযোগিতা আমাৰ পৌৰসভাক আগবঢ়াই যাব, দিহা পৰামৰ্শ দিব।